আমি দেখিছোঁ এতিয়া অফিচতো এনেকুৱা কয় আমাৰ কাৰ্বি কৰি পেলাই সোমাই নাযায়, বাইদেউ বুলি ক'ব, মহিলা হওক বা পুৰুষ হওক সেই এনেকৈ। কিন্তু বাইদেউ কেনেকুৱা ক'ৰ পৰা আহিল আমি ক'ব নোৱাৰোঁ, কিন্তু বাইদেউটো অফিচিয়েলি নিচিনা উলিয়াইছে। ঠিক তেনেধৰণৰ আমাৰ কাৰ্বি ভাষাটো হেৰাই যোৱাৰ উপক্ৰম হৈছে। সেইকাৰণে আমি লুম্বাজং লংৰি কাৰ্বি লামে লামাইৰ পৰা অহা ছেপ্টেম্বৰ 23 আৰু 24 তাৰিখে এই আলোচনা চক্ৰটো আমি উপস্থিত কৰিবৰ কাৰণে আলোচনা কৰিছোঁ আজিৰ এই সভা। গতিকে আমি লুম্বাজং লংৰি কাৰ্বি লামে লামাইৰ পৰা আমাৰ যিমানখিনি সদস্য আছে এই বিষয়ে আলোচনা কৰিছোঁ। আজি আমি ৰেচিপশ্যন কমিটি হিচাপে আমি গঠন কৰিছোঁ। গঠন কৰাৰ পাছত আমি চেণ্ট্ৰেল কমিটিৰ ওচৰত যাম। চেণ্ট্ৰেল কমিটিৰ সৈতে আমি আলোচনা কৰি এই সভাখন উপস্থিত কৰাম বুলি ভাবিছোঁ। আলোচনা চক্ৰটোত কোনে প্ৰশিক্ষণ দিব আৰু কেইজন ল'ৰা ছোৱালী বা কেইজন মানে অংশগ্ৰহণ কৰিব? এই হিচাপে আমি আলোচনা কৰা নাই, তথাপি আমি আমাৰ কাৰ্বি সমাজৰ পৰা ইণ্টেলেক্টুৱেল মানুহখিনি আছে, যেনেকুৱা ছাৰ পদ্মশ্ৰী ৰংবুং তেৰাং, ছাৰ পদ্মশ্ৰী ভুৱনেশ্বৰ ইংতি বা ডক্টৰ ধৰম সিং তেৰণ, সেই এনেকৈ মানে কিছুমান ইণ্টেলেক্টুৱেল মানুহ আছে, তেওঁলোকক আমি মাতিম। আনপিনে আমাৰ ইফালে ৰাচিনজাং আছং বুলি কয়, ৰাচিনজা আছং, তেওঁলোককো মাতিম। আনপিনে আমাৰ ৱেষ্ট কাৰ্বি আংলঙত আছে আমাৰ হাবি টিম্পু, তেওঁলোকক মাতিম। আনপিনে আমাৰ ৰঙাচাৰ যিটো, তেওঁলোকক মতা হ'ব আৰু তেওঁলোকৰ পৰাই আমি এইবিলাক কথা আমাৰ ফালৰ পৰা সুধিম আৰু তেওঁলোকে আমাক উত্তৰ দিব। এইটো আজিয়ে ফাৰ্ষ্ট হৈছে মানে এইটো যিটো ফাৰ্ষ্ট হ'ব নে আগতে হৈ গৈছে নে এনেকুৱা? আগতে এনেকৈ হোৱা বুলি আমি ইমান নাই। যিহেতুকে আমাৰ বৰ্তমান কাৰ্বি আংলং অট'নমাছ কাউন্সিলত আৰ্ট এণ্ড কালচাৰ ইনচাৰ্জত থকা ছাৰ সূৰ্যৰংখাই বাৰম্বাৰ এই বিষয়ে কৈছিল। সেইহেতুকে তেওঁৰ মানে সপোনটো আমি পূৰাম বুলি ভাবিছোঁ। কিমান দূৰ যায় সেইটো আমি ক'ব নোৱাৰোঁ। সেইকাৰণে আমি চেণ্ট্ৰেল কমিটিৰ লগত পুনৰ আলোচনা কৰিম। তেতিয়া এইখিনিতে এটা অনুভৱ কৰিছোঁ, যি সময়ত বড়ো ভাষা অষ্টম অনুসূচীত স্বীকৃতি পাইছে সেই সময়ত কাৰ্বি ভাষা ক্লাছ কিমান 7 বা 8লৈকে উঠিছে স্কুলত, এতিয়া ক্লাছ 5লৈকে উঠিছে আৰু অষ্টম অনুসূচীত স্বীকৃতি পাবলৈ গৈ আছে। তো এনেকুৱা এটা কণ্ডিশ্যনত, এনেকুৱা এটা পৰিস্থিতিত কাৰ্বি ভাষা লুপ্তপ্ৰায় হ'ব ধৰিছে, হেৰাই যাব ধৰিছে, কওঁতে অলপ বহুত চেঞ্চিটিভ বা বহুত দুখৰ বিষয় বা বহুত চিন্তা কৰিবলগীয়া বিষয় হৈছে। গতিকে সেই অনুপাতে আপোনালোকৰ যিটো হ'বলৈ গৈ আছে আলোচনা চক্ৰ বা আপোনালোকৰ কাৰ্বি ভাষাত কি কয়, তে এই বস্তুটো বহুত গুৰুত্বপূৰ্ণ বুলি অনুভৱ কৰিছোঁ। গতিকে আপোনালোকে নিশ্চয় চিৰিয়াছলি অনুষ্ঠিত কৰিব। সেইকাৰণে আমি আলোচনা মানে এইটোৱে হ'ল, আমি যিটো 2020 নিউ এডুকেশ্যন পলিচিৰ ফালৰ পৰা আমি গম পাইছোঁ যে তেওঁলোকৰ পৰা আমি গম পাইছোঁ যে মাতৃভাষাটো সকলো জাতিৰে মানে জীয়াই থাকিব লাগিব বুলি তেওঁলোকে এই এডুকেশ্যন পলিচিৰ নিউ এডুকেশ্যন পলিচিৰ পৰা তেওঁলোকে এইটো কথাটো আনিছে। সেইহেতুকে নিউ এডুকেশ্যন পলিচিৰ মতে আমাৰ কাৰ্বি ভাষাটো মানে মিডিয়াম হিচাপে ক্লাছ 8লৈকে দিয়া হৈছে, হ'ব তাৰমানে। আৰু আমি সেই অনুপাতে আমি বহুত কষ্ট কৰিছোঁ। আপোনালোকে কিমান আশাবাদী মানে সাহিত্যৰ কাণ্ডাৰী হিচাপে, সাহিত্যত থকা হিচাপে, মানে আপোনালোকৰ কাৰ্বি ভাষাটো কলেজ পৰ্যায়লৈকে উঠিবলৈ আৰু কেইবছৰমান লাগিব, বা অষ্টম অনুসূচীত স্বীকৃতি পাবলৈ আৰু কিমান বছৰ লাগিব, কিমান আশাবাদী আপোনালোকে? আশাটো বহুত কেইবছৰমান লাগিব? মানুহৰ জীৱনটো আশাবাদীতে আছে। সেইটোকে আমিও বহুত আশা কৰিছোঁ। আৰু বৰ্তমান 12 ক্লাছলৈকে MIL আছে। গতিকে আমি চিন্তা কৰিছোঁ আৰু উচ্চ পৰ্যায়লৈ গৈ থাকিব। যদি কাৰ্বি লামে লামাই আমি একতা কৰি পেলাই এইটো কামটো যদি কৰি যাওঁ, তেতিয়াহ'লে হয়তো বহুত আগলৈকে যাব বুলি আমি ভাবিছোঁ। সেইটোকে কৈ আজি লুম্বাজং লংৰি আপোনালোকৰ এই যিখন সভাপতি দায়িত্ব হিচাপে মোক দিয়াৰ পাছত মই যিটো অনুভৱ কৰিছোঁ বা পাইছোঁ,
কাৰ্বি লামেট আমাই বা কাৰ্বি লামেট আমায়ে দুখৰ ভৰা কথা নহয় যে এতিয়ালৈকেও আমাৰ কাৰ্বি ভাষা সঠিকভাৱে মানে কোৱা দেখা পোৱা নাই। যেনে পৰৱৰ্তী উপবক্তাই ক'লে যে আমি আমাৰ নিজৰ কাৰ্বি ভাষাটোৱে মানে সম্পূৰ্ণ নহয়, ক'ৰবাৰ পৰা বড়ো কৰিবলগীয়া হৈ যায়, মানে ক'ৰবাৰ পৰা টানি ছিঙি আনিবলগীয়া হৈ যায় নিজৰ কথাটো সম্পূৰ্ণ কৰিবলৈ কাৰণে। এনেকুৱা যদি ক'বলৈ যদি আমাৰ অসুবিধা হয় তেতিয়াহ'লে লিখিতটো আমাৰ বহুত অসুবিধা পেলাব। সেইটো ভাবি পেলাই আমাৰ সভাপতি আৰু আমাৰ কাৰ্বি আংলং বোলে এই লুম্বাজং লংৰি আমাই আমি আমাৰ দায়িত্ব থকা সময়ত আমি যদি যি কথা দেখিছোঁ চাইছোঁ সেইটো যদি আমি সম্পূৰ্ণ কৰি নিদিওঁ তেতিয়াহ'লে আমাৰ দায়িত্ব থকাটো আধা ৰোৱা হৈ যাব। সেইটো কাৰণে মই যিটো মোৰ দৃষ্টিত মোৰ দেখা যে আমাৰ এতিয়া ভাষাটো সংশোধন কৰিব লাগে, কাৰেকশ্যন অফ ৱৰ্ডছ এণ্ড ৰাইট এপ্লিকেশ্যন। কথাত আমি কওঁতে হওক বা লিখোঁতে হওক শুদ্ধ হ'ব লাগে, শুদ্ধ হ'ব লাগে। সেইটো কাৰণে আমাৰ এতিয়া সময় আছে সংশোধন কৰিবলৈ কাৰণে, কাৰেকশ্যন অফ কাৰ্বি লেংগুৱেজ। কাৰণ আমি ইষ্ট ৱেষ্ট আছোঁ, আমি কাৰ্বি আংলং এতিয়া ইষ্ট এটা কয় ৱেষ্ট এটা কয়। এতিয়া আমি ইষ্ট ৱেষ্ট যদি ক'লে কাৰণ সিহঁতে ধৰক যিটো মাকৰ পেটৰ পৰা কথা পাই আহিছে সেইটোতো সিহঁতৰ ক'বই, দাদিয়ে ক'ব যে এইটো কথাটো সঁচা। আৰু আমিও ইষ্ট ফালৰ পৰা যিটো আমি যি পৰিৱেশ যি এনভাইৰনমেণ্ট আমি জন্ম হৈছোঁ মাকৰ পেটৰ পৰা যিটো আমি কথা শিকি আহিছোঁ সেইটোৱে মই কওঁ। এতিয়া আমাৰ সময়টো হৈ গ'ল যে কাৰ্বি লামেট আমাই ইষ্ট ৱেষ্ট হৈ পেলাই এটা চেণ্ট্ৰেল বা কমিটি আছে যেতিয়া আমি এইটো কাম কৰাও তাৰমানে চেণ্ট্ৰেল কমিটিৰ মানে অনুমতিত আমি কৰিম। সেইটো কাৰণে এতিয়া ভাষা সংশোধনটো আমি কেনেকৈ কৰিব পাৰোঁ, ইষ্ট ৱেষ্ট মিলি পেলাই ইষ্টে যেনেকৈ কৈছে সেইমতে যাবনে নে ৱেষ্ট যেনেকৈ কৈছে সেইমতে যাব। আমি নহ'লে ইষ্ট ৱেষ্ট নহৈ পেলাই কিবা এটা কাৰেকশ্যন সঠিক ভাষা আমি উলিয়াব পাৰোঁ নেকি, এই চিন্তা চৰ্চা কৰি পেলাই আমি এই দুদিনীয়া কাৰ্যসূচীটো আমি পাতিবলৈ বিচাৰিছোঁ।